হেল্ল' ভিউৱাৰ্ছ, আজিৰ এই ব্লগটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এইটো এটা চৰকাৰী আঁচনিক লৈ পেলাই এই ব্লগটো বনোৱা হৈছে। আপোনালোকে ইতিমধ্যে নিউজতো গম পাইছে আৰু যোৱাকালি যিসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য শুনিছে তেওঁলোকে ইতিমধ্যে গম পাইছে যে যোৱা লোকসভা নিৰ্বাচনত আমি যে মানুহৰ ঘৰে ঘৰে গৈ পেলাই যি অৰুণোদয় নিযুত মইনা আঁচনি আৰু লগতে 3টা আঁচনিৰ যি ফৰ্ম আমি ফিল আপ কৰিছিলোঁ সেই আঁচনিসমূহ সেই আঁচনিৰ 2টা আঁচনি ইতিমধ্যে চৰকাৰে এই অহা মাহৰ পৰা আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। তো আমি যেতিয়া নিৰ্বাচনৰ সময়ত এই অৰুণোদয় ফৰ্ম বা নিযুত মইনা আঁচনিৰ ফৰ্ম ঘৰে ঘৰে লৈ গৈছিলোঁ তেতিয়া বহুত মানুহে আমাক কৈছিলে যে এইবিলাক নিৰ্বাচনৰ টোপ এনেই বুলি কৈছিলে, কিন্তু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অহা মাহৰ পৰা এই আঁচনিসমূহ দিব বুলি। তো আৰু এটা আমাৰ বহুদিনীয়া কাৰ্যকৰ্তাৰ এটা দাবী আছিলে আৰু সেই দাবীটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত আমি শুনা পাই অত্যন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে এইবাৰৰ অৰুণোদয় আঁচনি যি ধৰণে নিৰ্বাচনী প্ৰক্ৰিয়া হাতত লৈছে সেইটো অত্যন্ত দলৰ কাৰণে ভাল। সেইটো হৈছে যে যিহেতু বৰ্তমান পঞ্চায়তৰ কাৰ্যকাল ইতিমধ্যে উকলি গৈছে আৰু সেই হেতুকে আমাৰ প্ৰত্যেকটো বুথতে গাৰ্জিয়ান মিনিষ্টাৰৰ জৰিয়তে 3জনীয়া এটা কমিটি অহা 15 দিনৰ ভিতৰত আমাক ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। 3জনীয়া কমিটি হ'ব বুথত আৰু সেই কমিটিয়ে নতুন যিসকলে অৰুণোদয়ৰ কাৰণে আবেদন জনাব এই বাছনি প্ৰক্ৰিয়াটো সেই 3জনীয়া কমিটিয়ে কৰিব। লগতে আগতে যিসকলে অৰুণোদয় পাই আছিলে তাতো যদি কিবা বিসংগতি আছে তেওঁলোককো এই 3জনীয়া কমিটিয়ে সেইটো সেই যিসকলে পাই আছে সেইটো তেওঁলোকে চেঞ্জ কৰিব পাৰিব বা কাটিব পাৰিব। তো এইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু এটা আঁচনি আছিলে নিযুত মইনা আঁচনি শিক্ষাৰ্থীসকলৰ বাবে, সেইটো অহা মাহৰ পৰা বুথৰ কাৰ্যকৰ্তাৰ জৰিয়তে এই আঁচনিও চৰকাৰে দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। তো এই সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য আছে, আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য এবাৰ শুনিব বুলি আশা কৰিলোঁ। ধন্যবাদ। আমাৰ বাবে জনতাৰ বাবে কল্যাণৰ কাম আমাৰ বাবে এক নিৰন্তৰ সাধনা। নিৰ্বাচনৰ সময়ত আপোনালোকে আমাক প্ৰপত্ৰসমূহ পূৰণ কৰি দিছিল যে কোন কোন মানুহক অৰুণোদয় আঁচনিৰ প্ৰয়োজনীয়তা আছে। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰত্যেকটো বুথ কেন্দ্ৰত আমি এখন 3জনীয়া কমিটি গঠন কৰিম। গাৰ্জিয়ান মন্ত্ৰীসকলে একোখনকৈ 3জনীয়া কমিটি অহা 15 দিনৰ ভিতৰত গঠন কৰি দিব। সিলেকশ্যন বুথত হ'ব। প্ৰত্যেকটো বুথৰ বিপৰীতে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনৰ প্ৰক্ৰিয়াটোক গতি দিবলৈ পঞ্চায়ত যিহেতু বৰ্তমান নাই, আমি 3জনীয়া কমিটি এখন চৰকাৰে ঘোষণা কৰি দিম। মই অনুৰোধ কৰিম আমাৰ গাৰ্জিয়ান মন্ত্ৰীসকলক যাতে প্ৰত্যেকটো বুথতে 3জনীয়া কমিটি এখন অহা আগষ্ট মাহৰ 31 তাৰিখৰ আগতে গঠন কৰি দিয়ে, যাতে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা যিসকলে আমাক প্ৰপত্ৰ পূৰণ কৰি দিছিলে তেওঁলোকক যাতে দলৰ প্ৰপত্ৰৰ সলনি আমি চৰকাৰৰ প্ৰপত্ৰখন তুলি দিব পাৰোঁ। বহুতে কৈছিল ভাৰতীয় জনতা পাৰ্টীয়ে ভেলকিবাজি কৰে, প্ৰপত্ৰ দিছে, কোনো কাম নাই। আমি ৰাজনীতি কৰোঁ এটা মৰ্যাদাৰ ভিত্তিত। আমি যদি কাৰোবাৰ ঘৰত গৈছিলোঁ তেওঁক ন্যায় দিয়াটো আমাৰ দায়িত্ব। আমাৰ ওপৰত যি আশা আৰু আকাংক্ষা আছে
সেই আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰাৰ আমাৰ দায়িত্ব আছে। 3জনীয়া কমিটিখন হ'ব আৰু অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে সেই অধিকাৰো আমাৰ লগত থাকিব। পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম, আমি নতুনকো দিব পাৰিম, মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে। কাৰোবাৰ ঘৰত গাড়ী আছে, কাৰোবাৰ ঘৰত চাকৰি আছে, তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি 15,000কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আগত আমাৰ 21,000 ফেমিলি আছিল, এতিয়া আমি আৰু 15,000কৈ ফেমিলি আমি একোটা সমষ্টিত লৈ আহিম। 35,000 36,000 ফেমিলিক আমি সুবিধা দিব পাৰিম। ইমান ডাঙৰ আঁচনি আজি কোনেও কৰিব পৰা নাই। মই গৌৰৱ অনুভৱ কৰোঁ, মধ্যপ্ৰদেশৰ লাডলি বেহেনা, ছত্তীশগড়ৰ মহতাৰী বন্দনা, ঝাৰখণ্ডৰ মাই, মহাৰাষ্ট্ৰৰ নতুন আঁচনি, কৰ্ণাটকৰ নতুন আঁচনি, সকলোৱে এই অৰুণোদয়ৰ পৰা প্ৰেৰণা লৈ নতুন নতুন নিজৰ নিজৰ ৰাজ্যত আজি ৰূপায়ণ কৰিছে। পূৰ্ব ভাৰতেও ৰাষ্ট্ৰীয় মানদণ্ড নিৰ্মাণ কৰিব পাৰে, তাক আজি আমি প্ৰমাণ কৰিছোঁ। মই এটা বিশেষ অনুৰোধ কৰিম, অৰুণোদয় আঁচনি যি ধৰণে আমি ৰূপায়ণ কৰিম তাৰ সমান্তৰালভাৱে আমি এখন নতুন আঁচনি এই মাহৰ পৰা আমি ৰূপায়ণ কৰিম, নিযুত মইনা। পুনৰ যিসকলে বুথত আমাক নিযুত মইনাৰ আঁচনিখন পূৰণ কৰি দিছিলে তেওঁলোকক এইবাৰ আমি চৰকাৰী প্ৰপত্ৰ দিব লাগিব। অৰ্থাৎ যিসকলে মেট্ৰিক পাছ কৰিলে, হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত পঢ়া ছোৱালীসকলক, যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী পাছ কৰিলে তেওঁলোকক, আৰু যিসকলে ডিগ্ৰী পাছ কৰি পোষ্ট গ্ৰেজুৱেট, অহা 8-9 তাৰিখে আমি আনুষ্ঠানিকভাৱে প্ৰপত্ৰ দিয়াৰ কাম আৰম্ভ কৰিম। গাৰ্জেন মন্ত্ৰীসকলৰ লগত প্ৰপত্ৰ থাকিব, কলেজ আৰু স্কুলত গৈ আমি প্ৰপত্ৰ দিম। আৰু কোনোবাই যদি ভাবে যে মোৰ বুথৰ এগৰাকী ছোৱালী বাদ পৰি গৈছে, তেওঁক আমি ঘৰত গৈ প্ৰপত্ৰখন দিব পাৰিম, কোনো অসুবিধা নাই। অৰ্থাৎ ইলেকশ্যনৰ সময়ত আমি 5খন প্ৰপত্ৰ পূৰণ কৰিছিলোঁ, 2খন আমি ক্লিন বল ইতিমধ্যে কৰি দিলোঁ।